খেজুৰি বনাবলৈ ইমানটো সাইজৰ এটা বাটি লাগিব বাটিটোতে 3টা ডিম মই ভাঙি লম এনেকৈ এনেকৈ 3টা ডিম মই এনেকৈ ভাঙি লম তিনটা ডিম ভাঙি লৈ এনেকৈ এটা ডাঙৰ দেখিলে নহয় ডিম তিনটা ডিম দিলোঁ এতিয়া সেইটো সাইজতে মই ইমানটো ৰিফাইন দিছোঁ দেখিছে নহয় একে সমান জোখতে ৰিফাইন দিলোঁ তাৰপিছতে এতিয়া সেইটো জোখতে মই এতিয়া চেনি ল'ম এই দেখিছে নহয় বন্ধুসকল চেনি লৈছোঁ এতিয়া চেনিখিনি এনেকৈ দি পেলানি আপোনালোকে পিছা চেনিও দিব পাৰে মই যেনিবা পিছা চেনি দিয়া নাই পিছা চেনি দিলে কি হয় সোনকালে হয় এতিয়া কেক যেনেকৈ ফিটো আমি তেনেকৈ ফিটো ল'ম দেখিছে নহয় এনেকৈ ফেটি ল'ম এনেকৈ মই যেনেকৈ ফিটিছোঁ এনেকৈ ফেটি ল'ব দেখিছে নহয় মই কেনেকৈ ঘূৰাইছোঁ এনেকৈ ধুনীয়াকৈ এনেকৈ ফেটি ল'ব একদম চেনি মানে অকণো গোটা নথকাকৈ ফেটি ল'ব তো বন্ধুসকল দেখিছে নহয় এতিয়া মই ইয়াত ময়দা দিম মই এইখিনি ধুনীয়াকৈ 10 মিনিটৰ কাৰণে ফেটি ল'লোঁ এতিয়া সব মিক্স হৈ গ'ল এতিয়া দেখিছে নহয় কেনেকৈ মই ফেটি ল'লোঁ ধুনীয়াকৈ এতিয়া ইয়াতে মই আপোনালোকে যিমানটো লাগে দিছোঁ আধা কেজি ময়দাই আপুনি বহুতখিনি খেজুৰি বনাব পাৰিব এয়া দেখিছে নহয় মই এনেকৈ ধুনীয়াকৈ এনেকৈ সানি ল'ম প্ৰথমতে চামুচেৰে মিলাইছোঁ তাৰপিছত মই যেতিয়া অকণমান টাইট হ'ব তেতিয়া মই হাতেদি মিলাই দিম ময়দা বেছি লাগে ময়দাটো সদায় বেছিকৈ দিব আন্দাজতে সব বস্তু দিব চেনি আপোনাৰ চেনিটো ৰিফাইনটো একেটা জোখত দিব তাৰপিছতে ময়দাটো খালি এনেকৈ বেছিকৈ দিব এয়া চব মই এনেকৈ খচিছিলোঁ হাতেৰে এনেকৈ খচি লৈছোঁ ধুনীয়াকৈ এনেকৈ ময়দাটো খচি ল'ব দিয়ে মানে নিজৰ আন্দাজত হ'ব নালাগে মানে এনেকৈ কৰি পেলানি বেলনাত এনেকৈ বেলি ল'ব এয়া দেখিছে নহয় আমি বড়ি মই কেনেকৈ লৈছোঁ দেখিছে এয়া আধা কেজি ময়দাৰ মই এই মাত্ৰ 5টা বড়ি বনাইছোঁ এই 5টা বড়ি হ'লে এনেকৈ ধুনীয়াকৈ হৈ যাব তাৰপিছত আমি বেলনাৰ সহায়ত বেলি ল'ম বেলোতে মন কৰিব ডাঠকৈ বেলিব পাতল নকৰিব মই আপোনালোকক দেখুৱাম বাৰু এনেকৈ ডাঠকৈ বেলিব বেলি লৈ পেলানি চুৰিৰ সহায়ত কাটিব এনেকৈ ধুনীয়াকৈ গোল কৰি লৈছোঁ এনেকৈ ধুনীয়াকৈ গোল কৰি লৈ অকণমান ময়দা দি বেলি ল'ব বেলনাৰ সহায়ত বেলি লৈ ধুনীয়াকৈ বৰফি ডিজাইনত কাটি ল'ব ডাঠকৈ এয়া চব মই এয়া ময়দা দিছোঁ দেখিছে নহয় এতিয়া ইয়াতে এটা দুটা এনেকৈ দি দিম তাৰপিছত এনেকৈ
ময়দা অকণ মোৰ দিয়া বেছিয়ে হ'ল অকণমান ময়দা দি বেলিব লাগে বৰ বেছি ময়দা দিব নালাগে বছ এনেকৈ দি ইয়াতকৈ আৰু অকণমান পাতল কৰিম আৰু বেছি নকৰোঁ বছ ইমানটোৱে হৈ যাব দেখিছে নহয় কিমান ডাঠকৈ ৰাখিছোঁ মই ইমানটো ডাঠকৈ ৰাখিব পাতল নকৰিব তাৰপিছত এনেকৈ বৰফি শ্বেপত মই কাটি ল'ম এইটো চাব এই সৰু সৰুখিনি মই পিছত আকৌ বেলেগে সানি পেলাই আকৌ বেলেগে এনেকৈ বৰফি শ্বেপত এনেকৈ কাটি ল'ম দেখিছে নহয় এনেকৈ কাটি ল'ম ধুনীয়াকৈ মই গোটেইকেইটা বৰি এনেকৈ বেলি পেলাই কাটি ল'ম এয়া মই ডলা এখন ধুনীয়াকৈ ধুই থৈছিলোঁ এতিয়া ভালকৈ শুকাই আছিলে ডলাখন তাতে মই গোটেইখিনি মিঠাই এনেকৈ মেলি ল'লোঁ এতিয়া মই কেৰাহী এখনত গোটেই মিঠাইখিনি ভাজিম কিন্তু ভাজোঁতে এইটো মন কৰিব তেলটো অকণমান গৰম হোৱাৰ পিছত গেছটো কমাই দিব একদম চিমত ভাজিব তেতিয়াহে ভিতৰলৈকে সিজিব আৰু মচমচীয়া হ'ব আপোনালোকে এইটো এটা ডিজাইনতো বনাব পাৰে এই খেজুৰিটো এনেকৈ দেখিছে নহয় এনেকৈ কৰি এনেকৈ এইটো ডিজাইনতো বনাব পাৰে আৰু এনেকৈ দিলে এনেকৈ হেঁচি দিব দি পেলাই নি লাহেকৈ এইফালে এনেকৈ কৰি এনেকৈ উঠাই আনিব এইটো এটা ডিজাইনতো বনাব পাৰে আৰু বৰফি ডিজাইনতো বনাব পাৰে তাৰপিছত মই এইপিনে কেৰাহীত তেল দি থৈছিলোঁ তেল গৰম হৈ আছে এতিয়া গৰমত তেলত সেইখিনি ভাজি দেখাম এতিয়া দেখিছেনে গেছটো মই চিমত দি থৈছোঁ এতিয়া তেলখিনি গৰম হোৱাৰ পিছত তাৰপিছত এনেকৈ দি যাব তেলত একেলগতে আপুনি তেল অকণ সৰহকৈ দিব তেতিয়া মানে তেলত 10টা 12টামানকৈ ভাজিব পাৰিব মোৰ লগতে ইয়াৰো এটা ভাজি দেখাইছোঁ এতিয়া মই দেখুৱাটো এইটো দেখিছে নহয় ইয়াৰো এটা মই এনেকৈ ভাজি দেখুৱাইছোঁ এতিয়া লাহে লাহে এনেকৈ উল্টাই দিম কিন্তু গেছটো মই পূৰা চিমত দি থৈছোঁ একেবাৰে চিমত ৰাখিব গেছটো এনেকৈ গোটেইখিনি অলপ অলপকৈ ভাজি ল'ব এয়া দেখিছে নহয় ইমানটো কালাৰ হ'লে মানে গল্ডেন ব্ৰাউন হ'লে আপোনালোকে নমাই দিব দেখিছে নহয় হৈ গ'ল এতিয়া মই নমাই দিম মই বাকীখিনি ভজাটো আপোনালোকক নেদেখুৱাম কাৰণ দেখুৱাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব গতিকে লৈ মই এইকেইটাই আপোনালোকক দেখুৱালোঁ এনেকৈ ভাজি ল'ব চবেই এনেকৈ ভাজি লোৱাৰ পিছত ঠাণ্ডা হ'লে আপোনালোকে খাব তেতিয়া ঠাণ্ডা হ'লেহে আচল বস্তু মানে ঠাণ্ডা হ'লেহে গম পাব মানে কেনেকুৱা মচমচীয়া হৈছে আৰু খাই পেলাই ভাল পালে মোক কমেণ্টত জনাব কেনেকুৱা পালে ক'ব লগতে মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই পেলাই লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু থেংক ইউ